মাৰ্ঘেৰিটাত পথ নিৰ্মাণৰ দাবী মঙলবাৰে নিশা মাৰ্ঘেৰিটা চাংলাং পথ অৱৰোধ স্থানীয় ৰাইজৰ মাৰ্ঘেৰিটা নগৰৰ পৰা নামদাং হৈ অৰুণাচল প্ৰদেশৰ চাংলাং সংযোগী পথটোৰ দুৰৱস্থাত অতিষ্ঠ জনসাধাৰণ বাৰংবাৰ আবেদন নিবেদন কৰিও সুফল নোপোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ মঙলবাৰে নিশা এই পথটো অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে নিশা 10 বজা পৰ্যন্ত পথটো অৱৰোধ কৰি ৰখাৰ বাবে সেই সময়ত যাতায়াতৰ ব্যৱস্থা সম্পূৰ্ণ বন্ধ হৈ পৰে পৰৱৰ্তী সময়ত মাৰ্ঘেৰিটা সমজিলা প্ৰশাসনৰ লোক প্ৰতিবাদস্থলীত উপস্থিত হৈ আশ্বাস দিয়াত প্ৰতিবাদকাৰীসকলে অৱৰোধ প্ৰত্যাহাৰ কৰে এই পথটো অসম অৰুণাচল প্ৰদেশৰ চাংলাং সংযোগী একমাত্ৰ পথ সুদীৰ্ঘ দিন ধৰি পথটো জৰাজীৰ্ণ হৈ থকা যাতায়াতৰ অনুপযোগী হোৱাৰ বাবে ৰাইজে তৎকালীনভাৱে পথটো উন্নয়নৰ দাবী জনাইছে আজি যে আমি প্ৰতিবাদটো ইয়াত কৰিলোঁ বিষয়টো হ'ল ৰাস্তা এইটো ৰাস্তা যে ইমানে ধূল মাটি হয় আমি এইটো দুমাহৰ এইটো 15 ডেজৰ টাইমটো লৈছিলোঁ মোৰ লগত প্ৰুফ আছে মই দেখাব পাৰোঁ কিন্তু সেইকাৰণে হ'ল এইটো 2 মাহ লাগি গ'ল এতিয়া ৰাস্তা বনাওঁতে আৰু এইটো ইয়াত ইমানে কনক্লুজন হয় ইমানে প্ৰব্লেম হয় ডিউ টু মানে ডাষ্ট উৰে ডিউ টু গাড়ীৰ কাৰণে কি বাচ্চাকেইটা এক্সিডেণ্টো হয় প্ৰায় ইয়াত কিবা কিবি এক্সিডেণ্ট হয় কেতিয়া গৰু মাৰি দিয়ে কেতিয়া বাচ্চা মাৰি দিয়ে কেতিয়াবা টমটম এক্সিডেণ্ট হৈ যায় সেই ৰাস্তাটোৰ কাৰণে সেইকাৰণে মানে আমি আজি সবে গোটেই উঠি আহিলোঁ গোটেই আমি উঠি আহিলোঁ মহিলাকেইটা উঠি আহিলোঁ যদি আপোনালোকে প্ৰশ্ন কৰে ৰাতি কেলে দিনত কেলে নহয় কেলে কি আমি মহিলাকেইটা বহুতবোৰ কাম থাকে সেইকাৰণে আমি ৰাতি গধূলিৰ পৰা তিনিটাৰ পৰা মানে আমি ইয়াত প্ৰতিবাদটো কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ কিন্তু কোনোৱে এটা প্ৰশ্ন সোধা নাই কিয় কাৰণে তোমালোকে প্ৰতিবাদ কৰি আছা কেলে কি আমাক যে পাব্লিকৰ ছাপোৰ্ট লাগে এইটো তিনালি চাংলাং ৰোড পৰা এইটো তিনালিৰ পৰা নামদাংলৈকে ৰাস্তাটো ইমানে বেয়া ইয়াত এখন এম্বুলেন্সটো সোমাবলৈ নোৱাৰে যদি 15 ডেজ টাইম দিছোঁ মই সেইখন ক'লোঁ 15 ডেজ টাইম দিছিলোঁ এইটো আজি 2 মাহ হৈ গ'ল ৰাস্তাটো কিয় হোৱা নাই গিটি বালু সেইবোৰ গোটেইকেইটা মেটেৰিয়েলছ পেলাই আছে কিন্তু ৰাস্তাটো আৰু অসুবিধা কেলে কি ৰাস্তাটো একদম ছুটি হৈ গ'ল খোজ কাঢ়িবলৈ নাই বৰষুণ যদি পৰি যায় আমি পিছলাই এই গিটিত পৰি যাম গিটিত পৰিলে মাথা ফাটিলে আমি মৰি থাকিম এখন ৰিক্সটো কোনে ল'ব আজি দিনত কিবা তেনেকুৱা ঘটনা সংঘটিত হৈছিল আজি দিনত মানে আপোনাৰ মই সেইখন মানে ডিটেইলছটো ক'ব নোৱাৰোঁ কিন্তু ঘটনাটো হ'ল এক্সিডেণ্টটো হ'ল আমি শুনিব পালোঁ কিন্তু যে আমি যে স্পটত যাই চাম এইটো আমি নোৱাৰিলোঁ চাবলৈ এইটো ঘটনাটো আজি আৰু সদায় হয় এইটো আজিৰ মানে যেতিয়া আপুনি সুধিছে আজিটো হ'ল এখন বাচ্চা চাংলাঙৰ বাচ্চা মাৰি দিলে কিন্তু আমি এইটো প্ৰুফ দিব নোৱাৰোঁ চিধা বাট আমিতো শুনা মতে কিন্তু ইয়াত প্ৰায় এক্সিডেণ্ট হয় কেতিয়াবা গৰু মাৰি দিয়ে কেতিয়াবা এম্বুলেন্সে পল্টি হৈ যায় কেতিয়াবা গাড়ীয়ে পৰি যায় কেতিয়াবা বাইক এক্সিডেণ্ট হৈ যায় কেতিয়াবা হাত ভৰি ভাঙি যায় এখন ৰিক্সটো কোনে ল'ব মই টমটমত গৈ তেওঁ পৰি থাকিলে মাইকী মানুহজনে মানে ইয়াত গাৰা পানী হৈ গ'ল শ্লিপ খাই পেলাই একদম বুঢ়ী মানুহটো মোৰ চকুৰ আগত একদম পাল্টি খাই তলত পৰি থাকিলে তাৰপাছত ইয়াৰ ওচৰৰ ল'ৰা ছোৱালীবিলাকে ধৰি পেলাই উঠালে যাব নোৱাৰোঁ বৰষুণ আহিলে ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে গাড়ী আহি বোকা মাৰি পেলাই স্কুল ড্ৰেছ ইউনিফৰ্ম লেতেৰা কৰি থৈ যায় ঘৰত গৈ পেলাই বাছ নাপায় অটো নাপায় তাৰপৰা মা দেউতাক লৈ পেলাই স্কুললৈ দৌৰিব লাগে কেঁচুৱাক আৰু মোৰ নিজে এইখন ৰাস্তাত পিছল খাই পৰি পেলাই মোৰ ভৰি ভাঙিলে 1.5 মাহ মই ইমান কষ্ট পালোঁ আৰু গোটেইকেইটা মানুহ আৰু গাড়ী দি যায় গাড়ী লৈ যায় ভাবে মই ৰজা গাড়ী লৈ গৈ থাকোঁতে একদম বোকাখিনি একদম মানুহৰ গায়ে গায়ে মাৰি পেলাই গুচি যায় মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মোৰ নাম নিৰুপম শইকীয়া এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে জুবিনৰ গানে কি আনে তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয় আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ গায়ক দেখিবলৈ পাম ধন্যবাদ